গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এন্ড ফেসবুক দুইটাতে আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ আমাৰ আচাৰ প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া চলিহাৰ নগৰত গৈ আছোঁ আমি তিনিচুকীয়া টাউনত। তো আমাৰ সংগঠনৰ ল'ৰাবিলাক চব ওলাই আছে। তো আমি জাগুৰি বনগাঁৱৰ পৰা আমি যিমান পাৰিছোঁ আমি ওলাইছোঁ। তাৰপৰা এইফালে 8 মাইলৰ পৰা যাব, জাগুনৰ পৰা যাব, তাৰপৰা লিডু মাৰ্কেটা 4 মাইল এইবিলাকত আমাৰ সংগঠনৰ ল'ৰাবিলাক আছে। তো যিমান পাৰোঁ মানে আমি ওলাই কিনি গৈ আছোঁ। তো শেষলৈকে আজি ভিডিঅ'টো আপোনালোকে চাওক, আজিৰ প্ৰতিবেদন আপোনালোকক দেখাম। ধন্যবাদ। তো চাই লওক আমাৰ এইটো বাছ ৰমণী অশোক লেলেণ্ড AS23BC0227 সব লাইক খিচ দিছোঁ। তো গাইজ এইটো আমাৰ আৰম্ভণিতে মানে একদম খালী খালী হৈ আছে বাছটো। এতিয়া চাব কেনেকুৱা হৈ যাব ইয়াত মানুহ। এইফালে চাওক আমাৰ এক্টাৰ আছে, সুৰজ লোহাৰ ৱাইফ আছে, আমাৰ দিদি ভনীবিলাক চব আছে। এই চুপাৰ একটা হিৰো আছে। বলক ষ্টাৰ্ট কৰক। তো ফাইনেলি যাবলৈ ওলাই গ'লোঁ বাছত। এতিয়া চাওক কিমান মানুহ হৈ গ'ল আৰু আগত উঠিবলৈ আছেই। তো বাছত তেনেকৈ বৰ ঠিক কৰি আছোঁ মানে। তো আগফালে দেখিছোঁ মাৰ্কেটা পাওঁ অৱস্থা পূৰা বৰষুণে দিলে আৰু। তো বৰষুণত আমি ভাবিছোঁ মানে কেনেকুৱা হ'ব। তাৰপাছত এইটো চাওক ব্ৰিজটো কেনেকুৱা ফ্লাট হৈ আছে, মাৰ্কেটা ব্ৰিজ। তাৰপাছত মাৰ্কেটা ব্ৰিজ পাৰ হৈ এতিয়া চাওক ফাইনেলি আমি পেণ্ডেলৰ ওচৰত আহি পাই গ'লোঁ। তো আমাৰ টিমটো সোমাই আছিলোঁ। এইটো সময়ত
পেণ্ডেলত মানে খুবেই পৰিমাণে কম জনসংখ্যা আছিলে, কাৰণ চবেই মানে ভোজনৰ আহাৰৰ ব্যৱস্থা কৰা আছিলে, তাত গুচি গৈছিলে। তো আমি ভাবিলোঁ অলপ ইফালে ইফালে থাকিম, ফটো চটো লৈ ল'ম বুলি থাকিলোঁ আৰু। তো প্লেগ্ৰাউণ্ডটো খালী হৈছিলে, তো আমাৰ মনটো অলপ মানে ভাল লগা নাছিলে যে মানুহে নহ'ল বুলি। তো লাষ্টত এইটো খোৱা জেগাত আহিলোঁ। ইয়াত আহিলোঁ, চবেই খাই ঘূৰি গৈছে আৰু আমি তাত নোসোমালোঁ। অৱশেষত আহি আকৌ পেণ্ডেলৰ ওচৰত বহিলোঁ, যিহেতু কাৰ্যসূচী আৰম্ভ হ'বলৈ হৈছিলে। তাৰপৰা কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠান আছিলে, যিসকল HSLC আৰু HS পাছ কৰা 70। আর এই আনুষ্ঠানিক কার্যসূচীটাকে সন্নিকের আশাকের সহকারী সম্পাদক রেকিব তির্কি আর যুটীয়া সম্পাদক অঙ্গদ বেনিয়া সুচাৰুৰূপে চালাইলে যাইক লাগি মই দায়িত্বভাৰ অৰ্পণ কৰা কেন্দ্ৰ সমিতিৰ সম্পাদিকা বাইদেউ ৰিস্মা ডাঙৰীয়ানী সম্বৰ্ধনা জনাইছে। জোৰেৰে আমি হাত চাপৰি মাৰি দিম। এইখিনিতে আমাৰ মাজত উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ উপসভাপতি ছাৰ দেৱেন ওৰাং ডাঙৰীয়া। দেৱেন ওৰাং, আমি জোৰেৰে হাত চাপৰি মাৰি স্বাগতম জনাওঁ। তেখেতক এটি সুন্দৰ আদিবাসী ফুলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আদিবাসী নাৰী শক্তি সমিতিক মই অনুৰোধ জনাইছোঁ। আমি জোৰেৰে হাত চাপৰি মাৰি সম্বৰ্ধনা জনাম। লগতে এখন মেমণ্টৰে তেখেতক সম্বৰ্ধনা জনোৱা হ'ব। মাজত উপস্থিত হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ অৰ্গানাইজিং সেক্ৰেটাৰী গৌৰ ডাঙৰীয়া। তেখেতকো এটি আদিবাসী ফুলম গামোচাৰে সম্বৰ্ধনা। পৰৱৰ্তী কাৰ্যসূচী আশা তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক ৰেকিব তিৰ্কি আৰু যুটীয়া সম্পাদক অঙ্গদ বেনিয়া ডাঙৰীয়াক অৰ্পণ কৰিছোঁ। ধন্যবাদ। বিত্ত সম্পাদক দীনেশ টপ্পা ডাঙৰীয়া, তেখেতকো এই ৰংগমঞ্চত আদৰি আনিবৰ কাৰণে মই তিনিচুকীয়া জিলাৰ বিষয়ববীয়াসকলক মই অনুৰোধ কৰিছোঁ। লগে লগেই তেখেতক এখনি আদিবাসী ফুলাম গামোচাৰে আদৰি জনাব মহিলা সমিতি। ইয়াৰ পাছতেই আমাৰ মাজত ধৰিছোঁ। লগে লগেই মহিলা সমিতিৰ বিষয়ববীয়াক এখনি আদিবাসী ফুলাম গামোচাৰে আদৰি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পাছত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সন্মানীয় শ্ৰীযুত জাৰ্নেল মিৰ ডাঙৰীয়া। তেখেতকো মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লগে লগেই তিনিচুকীয়া জিলা সমিতিৰ মহিলা সমিতিয়ে এখনি আদিবাসী ফুলাম গামোচাৰে আদৰি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পাছত লগে লগেই তিনিচুকীয়া জিলা সমিতিৰ মহিলা সমিতিয়ে এখনি আদিবাসী ফুলাম গামোচাৰে আদৰি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি জেকে তাঁতী ডাঙৰীয়া। তেখেতকো
মঞ্চত আহি আসন গ্ৰহণ কৰিব কাৰণে যুটীয়া সম্পাদক অংগদ বেনিয়া ডাঙৰীয়া এটি ফুলান গামোচাৰে আদিবাসী ফুলান গামোচাৰে সম্বৰ্ধনা জনাবলৈ আদিবাসী মহিলা শক্তিক অনুৰোধ জনালোঁ। এয়া আমাৰ আদিবাসী ছাত্ৰ তাঁতিচৰা জিলা সমিতিৰ যুটীয়া সম্পাদক অংগদ বেনিয়া ডাঙৰীয়া। दिल से मोर जोहार सब से पाइले दिल से मोर लगे जोहार राउर लगे आज मौका पाके मोय धीरे 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 चलिया लो राउर लगे आज मौका पाके मोय धीरे 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 चलिया लो जोहार। राउर के साथ